নমস্কাৰ ফ্ৰেণ্ডছ, সকলোকে মোৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। ফ্ৰেণ্ডছ, আজি মই আছোঁ এখন ব্ৰিজ দেখিছে, এখন ব্ৰিজে গান্ধীনগৰ যিটো গিফ্ট চিটি ইয়াক কানেক্ট কৰিছে। এই সাবৰমতী নদীৰ ওপৰত এয়া বনাইছে আৰু এই ব্ৰিজখন হৈছে PDPU ব্ৰিজ দেখিছে। আৰু মোৰ পিছপিনে দেখিছে যিটো এয়া ওখকৈ ব্ৰিজ দেখিছে, এই ব্ৰিজতকৈ বহুত ওখ। এয়া হৈছে আপোনাৰ মেট্ৰ' কানেকশ্যন গিফ্ট চিটিৰ কাৰণে গৈ আছে। এয়া এনেকৈ দেখিছে আগলৈ গিফ্ট চিটি, আৰু মই অলপ জুম কৰি দেখুৱাইছোঁ। তো ফ্ৰেণ্ডছ, আপোনালোকে দেখিছে গিফ্ট চিটি জুমিং ভিউ। আৰু এই গিফ্ট চিটি এৰিয়াটো ফ্ৰেণ্ডছ 868 একৰ জমিনত ইয়াৰ জমিনত ই সিঁচৰিত হৈ আছে। দেখিছে খুব এয়াই হৈছে আহমেদাবাদৰ পৰা আগভাগৰ পৰা এনেকৈ আহি ইয়াত এয়া যিটো ট্ৰাই জাংচন দেখিছে, এই মেট্ৰ' লাইনৰ এনেকৈ গৈ ফ্ৰেণ্ডছ এয়া আগলৈ চিধা গ'লে গান্ধীনগৰ যাব, আৰু এয়া আগলৈ এনেকৈ গৈ 3 কিলোমিটাৰ আগত গিফ্ট চিটি দেখিছে। আৰু এয়া চাওক, এই মেট্ৰ' কাম কমপ্লিট হৈ গ'ল, ইয়াত জাষ্ট ট্ৰাইল বাকী আছে, আৰু নেক্সট 1-2 বছৰৰ ভিতৰত ইয়াৰ কাম কমপ্লিট হোৱাৰ সম্ভাৱনা আছে ফ্ৰেণ্ডছ। চাওক, আৰু এয়া ৰেচেণ্ট হয় এই এৰিয়াটো গান্ধীনগৰ, আৰু এয়া হেপিনেছ চাৰ্কল, যিটো আগত চাৰ্কল যিটো বনাই আছে হেপিনেছ চাৰ্কল দেখিছে। চাওক, এয়া হৈছে PDPU অভাৰব্ৰিজ, আৰু এই অভাৰব্ৰিজৰ ওপৰৰ পৰাই মই আজি আপডেট বুলিবলৈ আপোনালোকে ফ্ৰেণ্ডছ দেখিছে, এয়া গিফ্ট চিটিৰ উত্তৰ ভাগৰ পাৰটো এনেকৈ ডাঙৰ ডাঙৰ গাড়ী লগাই মাটি পেলাই থকা হৈছে, যিটো পাৰটো সমান কৰিছে স্পা দিবৰ কাৰণে। আৰু ইয়াত আহমেদাবাদ ৰিভাৰ ফ্ৰণ্টৰ নিচিনাকৈ ইয়াত স্পা দিব, ওখ স্পা দিব, দুই ভাগটো, উত্তৰ ভাগটো আৰু আগলৈ দক্ষিণ ভাগটো ওখকৈ স্পা দিব। আৰু এয়া আপুনি দেখিছে গেছ কৰক কিমান দীঘল হ'ব, এপ্ৰক্স 400 মিটাৰতকৈও আচপাছ হ'ব মিটাৰমান। এয়া যিটো সাবৰমতী নদীৰ, ইয়াক দুয়োকাষে স্পা দিব আৰু ইয়াত পানী এৰি দিব। আগলৈ চেণ্ট সৰোবৰ ডেম আছে, তাৰ পৰা পানী আনিব, আৰু আগলৈ 6-7 কিলোমিটাৰ আগত আছে আপোনাৰ নৰ্মদা কেনেল, তাৰ পৰাও পানী আনিব, আনি ইয়াক খান্দিব, দকৈ খান্দিব লাগিব। এই সাবৰমতী নদী যিটো এতিয়া পানী দেখা নাই, খান্দি ইয়াত পানী ভৰাব। আৰু সাবৰমতী আপোনাৰ আহমেদাবাদ যিটো ৰিভাৰ ফ্ৰণ্টৰ দ আছিলে 10 মিটাৰ, ইয়াকো 10 মিটাৰ সমান আচপাছ কৰিব লাগিব, আৰু ওখ ৱাল দিব লাগিব, যাতে অভাৰফ্ল' পানী আপোনাৰ গিফ্ট চিটি আৰু এই দক্ষিণ দিশৰ গান্ধীনগৰ চিটিত নপৰে। আৰু ইয়াৰ আপডেট চাওক, ইয়াৰ আপডেট বুলিবলৈ এই নদীত যিটো সাবৰমতী নদীত আপোনালোকে পানী একেবাৰে দেখা নাই, অলপ অলপ পানী আছে অনলি ইয়াত কিকাৰ কা পেৰ, যিটো গছ গছনি দেখিছে, ইয়াত কাঁইট থকা কিকাৰ কা পেৰ বুলি কয় হিন্দীত এনেকৈ। আৰু ইয়াত এপ্ৰক্স আপোনাৰ এই ভাগৰ পৰা আপোনাৰ আগলৈ এপ্ৰক্স আপোনাৰ 1 কিলোমিটাৰমান এৰিয়াহে মাটি পেলাই আছে JCB লগাই। আৰু ইয়াতকৈ বেছি আপডেট আপোনালোকে ইয়াত দেখা নাপাব, ময়ো দেখা নাই। আৰু আগলৈ গিফ্ট চিটি ওখ বিল্ডিংছবোৰ দেখিছে, গিফ্ট টাৱাৰ 1, 2, LIC টাৱাৰ্ছ এনেকৈ। আৰু কিন্তু ইয়াৰ মেট্ৰ' কামটোতো খৰতকীয়াকৈ হোৱা আপোনালোকে দেখা পাইছে, আগলৈ পূৰা লঞ্চিঙৰ কাম হৈ গ'ল। আৰু এয়া দেখিছে, ইয়াতে ভৱিষ্যতে ফ্ৰেণ্ডছ আপোনাৰ এই PDPU আপোনাৰ ব্ৰিজৰ পৰা আগলৈ 9.3 কিলোমিটাৰ দৈৰ্ঘ্যৰ এটা গিফ্ট চিটি ৰিভাৰ ফ্ৰণ্ট এই গান্ধীনগৰত হোৱাৰ এটা প্লানিং গুজৰাট গভৰ্ণমেণ্টে লৈছে। আৰু ইয়াৰ কাম অতি সোনকালে এই বছৰৰ ভিতৰতে বা লোৱাৰ চৰকাৰে আপোনাৰ যোজা চলাইছে। আজি মই এসপ্তাহ আগতে ইয়াৰ এটা নিউজ চাইছিলোঁ, আৰু ইয়াৰ কামো অতি সোনকালে ষ্টাৰ্ট হ'ব। গতিকে এয়া আছিল আৰু ফ্ৰেণ্ডছ, এয়া দেখিছে গিফ্ট চিটিৰ আপডেটবোৰ আপোনালোকৰ ফ্ৰেণ্ডছ মই মাজে মাজে দিয়ে থাকোঁ। আৰু আজিৰ এই এটা গিফ্ট চিটি ৰিভাৰ ফ্ৰণ্টৰ আপডেট আপোনালোকে চাই লওক, একোৱে হোৱা নাই, চব অনলি মাটি পেলাই আছে এনেকৈ গাড়ীৰে। আৰু ফ্ৰেণ্ডছ, এতিয়া মই এনেকৈ আগলৈ যিটো এই গিফ্ট চিটি হৈ ওলাই গৈ মই চিলতা হয়, এতিয়া মোৰ কৰ্মসংগী আৰু
এনেকৈ ফ্ৰেণ্ডছ আজি এই যিটো PGPU ভিতৰৰ ভাগৰ পৰা মই আপোনালোকক যিটো গিফ্ট চিটি ৰিভাৰ ফ্ৰণ্টৰ যিটো কাম একোৱে চলা নাই, ইয়াৰ সৰু এটা আপডেট দিব চেষ্টা কৰিম। ত' আজিলৈ ইমানে ফ্ৰেণ্ডছ, বাই বাই।